হেল্ল' এভৰিৱান, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই ৰৌ মাছ আৰু পালেং শাক এনেকৈ বনাম। আৰু এয়া মই মাছখিনি ধুনীয়াকৈ ধুই লৈছোঁ চাফাকৈ, সেয়া গোটেইখিনি। আৰু এইখিনি মই এতিয়া নিমখ হালধি এয়া দি মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ গোটেইখিনি মাছ। আৰু নিমখ হালধি ধুনীয়াকৈ সানি লৈ ভাজিলে মাছৰ টেষ্টটো বহুত ধুনীয়া হয়, আঞ্জা বনালেও আৰু ফ্ৰাই কৰি খালেও। আৰু এয়া মই কেৰাহীটোত মাষ্টাৰ্ড অইল তেল দি লৈছোঁ। আৰু ইয়াতে মই এনেকৈ গোটেই মাছখিনি ধুনীয়াকৈ ভাজি ল'ম গোটেইখিনি। আৰু কোনে কোনে বাৰু এনেকৈ খাই ভাল পায় পালেং শাক। আৰু মই এটা বিলাহী দিছোঁ পালেঙৰ লগত, পালেং বিলাহী এনেকৈ বহুত ধুনীয়া লাগে। আৰু কোনে কোনে বাৰু এনেকৈ খাই জনাব, সকলোৰে বনোৱা পদ্ধতিবিলাক বেলেগ। আৰু এয়া মই এনেকৈ ধুনীয়াকৈ গোটেই মাছখিনি ভাজি লোৱা হৈ গ'ল, গোটেইখিনি মই ভাজি ল'লোঁ। আৰু এতিয়া মই পালেং শাকখিনি ধুনীয়াকৈ ধুই থৈ দিছোঁ, সেইখিনি মই এতিয়া ধুনীয়াকৈ মিহিকৈ কাটিম। আৰু এয়া পালেং শাকখিনি চাফাকৈ ধুই থৈছোঁ মই আগতে, আৰু এইখিনি মিহিকৈ কাটি ল'লোঁ। এটা বিলাহী দিছোঁ, পিঁয়াজ জলকীয়া। আৰু এয়া মই কেৰাহীটোত মাছ ভজা তেলখিনিতে দি দিছোঁ পিঁয়াজ জলকীয়া আৰু আদা নহৰু পেষ্টখিনিও দি এইখিনি মই ধুনীয়াকৈ অকণমান ভাজি ল'ম গোন্ধটো যোৱালৈ। আৰু ইয়াতে মই কাটি লোৱা বিলাহী আৰু পালেং শাকখিনি ধুনীয়াকৈ দি লৈছোঁ। আৰু এইখিনি মই গোটেইখিনি ভালকৈ লৰাই দিছোঁ এয়া। আৰু লৰাই দি ইয়াতে মই সোৱাদ অনুযায়ী পৰিমাণ অনুসৰি মই ইয়াতে নিমখ হালধি সেইখিনি মই যোগ কৰিম। আৰু এইখিনি এনেকৈ ধুনীয়াকৈ লৰাই আছোঁ যাতে গোটেইখিনি মিক্স হৈ যায়। আৰু এতিয়া মই ইয়াতে সোৱাদ অনুযায়ী নিমখ দিলোঁ, আৰু হালধি দিছোঁ সৰু চামুচেৰে এচামুচ। আৰু ইয়াতে মই জিৰা গুড়িও দিছোঁ এচামুচ। আৰু আকৌ মই এইখিনি ধুনীয়াকৈ মছলাখিনি মিক্স হোৱাকৈ ধুনীয়াকৈ লৰাই দিছোঁ এইখিনি। আকৌ জ্বলি যাব নহ'লে যদি মই ভালদৰে লৰাই নিদিওঁ। আৰু মছলাখিনি জ্বলি গ'লে আঞ্জা যিকোনো চব্জি হওক, যিকোনো আঞ্জাই হওক মানে সিমান ভাল নালাগে। আৰু এয়া মই এনেকৈ 5 মিনিটমান ভাজিছোঁ এয়া ধুনীয়াকৈ। আৰু 10 মিনিটমান পিছত ধুনীয়াকৈ গলিয়ে গ'ল গোটেইখিনি শাক আৰু যিখিনি বিলাহী দিছিলোঁ। আৰু এয়া মই গৰম কৰি থোৱা পানী দি ল'লোঁ, এয়া মই পৰিমাণ অনুযায়ী দিছোঁ। এয়া মই এতিয়া ইয়াতে এইখিনি মই লৰাই দিছোঁ, আৰু এইখিনি মই ধুনীয়াকৈ এটা উতল খাব দিম। আৰু ইয়াতে মই এতিয়া যিখিনি ভাজি থৈছিলোঁ সেই মাছৰে মই 4 পিচ দিছোঁ, বেছি দিয়া নাই। আৰু এয়া মই দি এইখিনি মই এবাৰ লৰাই দিছোঁ, দি এইখিনি ধুনীয়াকৈ উতলাম মই। উতলাই যিখিনি মোক মানে চব্জিখন যিখিনি শুকান কৰিব লাগে মই সেইটো জোখত মই ৰাখিম। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ উতলাম, এনেকৈ উতলি আছে। আৰু এয়া মোৰ হৈ গ'ল আঞ্জা। আৰু চাওকচোন মই বেছি পাতলো কৰা নাই, বেছি ডাঠো কৰা নাই, মিডিয়ামত ৰাখিছোঁ। আৰু সঁচাকৈ কালাৰটো চাওকচোন ইমান ধুনীয়া। আৰু খাবৰ বাবে এয়া মই উলিয়াই ল'লোঁ। আৰু কোনে কোনে বাৰু এনেকৈ বনাই খাই জনাব। আৰু মোৰ এই পদ্ধতিত এবাৰ বনাই খাব, সঁচাকৈ কৈছোঁ বহুত 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 টেষ্টি। আৰু ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই। আকৌ